আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি SCRT DLED সম্বন্ধীয় এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আজিৰ বিষয়টো হ'ল যে ইতিমধ্যে আপোনালোকে 2 বছৰীয়া যেটো DLED SCRT ৰ অধীনত প্ৰি এন্ট্ৰি টেষ্টৰ বাবে আবেদন কৰিছিলে। অলৰেডি 18 মেৰ পৰা ষ্টাৰ্ট হৈছিলে, 5 জুনলৈকে আবেদনৰ সময়সীমা উকলি গ'ল। ইতিমধ্যে এই প্ৰাৰ্থীসকল যিসকলে প্ৰি এন্ট্ৰি টেষ্ট দিব বুলি ভাবিছে তেখেতসকলৰ বাবে এডমিট কাৰ্ড ডাউনলোডৰ তাৰিখ আজি 5 জুলাই 2025 আজিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকৰ যেটো প্ৰি এন্ট্ৰি টেষ্ট যেটো আছে তাৰ ডেটটো দিয়া হৈছে 13 জুলাই 2025 সানডে, আৰু আপোনালোকৰ যেটো ৰিজাল্ট ডিক্লাৰেশন হ'ব 28 জুলাই 2025। অলৰেডি এডমিট কাৰ্ড ডাউনলোডৰ লিংক এক্টিভেট হৈছে। আপোনালোকে এই ক্লিক হেয়াৰ টু ডাউনলোড এটো ক্লিক কৰি প্লাই আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰে। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগইনৰ অপচন আহি যাব। ইয়াতে আপোনালোকৰ ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ দি প্লাই সাবমিট কৰিলে আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিলে আপোনালোকে গম পাব আপোনাৰ এক্সাম সেন্টাৰ কোনটো হয়। তো বন্ধুসকল, SCRT ৰ লগত জড়িত এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনালো। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।